লোকসভাৰ ভোটগণনাৰ পূৰ্বে ৰাজ্যবাসীলৈ সুখবৰ অসমলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ উপহাৰ গুৱাহাটীৰ সমীপত স্থাপন হ'ব IIM স্থাপনৰ বাবে অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ 2023 বৰ্ষত IIM স্থাপনৰ বাবে অনুৰোধ জনোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একযোগে এই সুখবৰ ৰাজ্যবাসীক জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে আনন্দ উল্লাস দক্ষিণ কামৰূপ জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত আনন্দ উল্লাসৰ সৃষ্টি হয় পলাশবাৰী সমষ্টিৰ মাৰাভিটাত স্থাপন হ'ব IIM পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ গুৱাহাটীত স্থাপন হ'ব IIM এই কথা ইতিমধ্যে একযোগে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভাৰ ভোটগণনাৰ পূৰ্বে ৰাজ্যবাসীলৈ এই সুখবৰ অসমবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ উপহাৰ গুৱাহাটীৰ সমীপত স্থাপন হ'ব IIM স্থাপনৰ বাবে অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ 2023 বৰ্ষত IIM স্থাপনৰ বাবে অনুৰোধ জনোৱা হৈছিল প্ৰধানমন্ত্ৰী একযোগে এই সুখবৰ ৰাজ্যবাসীক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে আনন্দ উল্লাস দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত আনন্দ উল্লাস পলাশবাৰী সমষ্টিৰ মাৰাভিটাত স্থাপন হ'ব IIM নিশ্চয়কৈ আজি গোটেই অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ টপ যিটো ইনষ্টিটিউট বুলি কয় IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যিটো নেকি মেনেজমেণ্টৰ কাৰণে আটাইতকৈ টপ ইনষ্টিটিউট বুলি ধৰা হয় সেই ইনষ্টিটিউটৰ শাখা এটা IIM আমি অসমবাসীও পাবলৈ সক্ষম হৈছোঁ IIM গুৱাহাটী হিচাপত আৰু সেই IIM গুৱাহাটীখন এতিয়া আমাৰ দক্ষিণ কামৰূপৰ ৰাইজৰ বাবে আৰু সুখবৰ যে আমি দক্ষিণ কামৰূপত আমি এই IIMখন পাবলৈ সক্ষম হৈছোঁ তাৰ উপৰিও পলাশবাৰী সমষ্টিৰ ৰাইজৰ কাৰণে আৰু সুখবৰ যে আমি দক্ষিণ কামৰূপৰ পলাশবাৰীৰ যি মাৰভিটা অঞ্চল আছে আমাৰ এই যে পথাৰখন আছে মাৰভিটা পথাৰ বেকচাইডে যি পথাৰখন আপোনালোকে দেখিছে ইয়াতে এই IIMখন স্থাপন কৰা হ'ব আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ আজি আমাক অসমক আৰু এখন নতুনকৈ IIM আমাৰ আগতে পূৰ্বতে আমাৰ IIM নাছিলে ভাৰতবৰ্ষত যথেষ্ট কম সংখ্যক IIM আছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট IIMৰ সংখ্যা বাঢ়িছে IIMৰ সংখ্যা বাঢ়িছে এই IIM যোৱা বাজেটত 8খন IIM তেওঁ ঘোষণা কৰিছিল আৰু সেই 8খন IIMৰ এখন IIM তেওঁ অসমবাসীক আজি উপহাৰ দিছে লেখে হৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ